মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ৰৰূপ। এইবাৰ চৰকাৰ আহিব দিয়ক, জেলৰ পৰাই নোলাব। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব। জেল স্থায়ী ঠিকনা কৰি দিম। পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। যিটো সময়ত মিয়া বিৰোধী ঢৌ চলিছে অসমত, সেই সময়তে পুনৰ গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা মিয়া খেদাৰ কথা কৈ আহিছে। সেয়া সামাজিক মাধ্যম হওক নাইবা সংবাদ মাধ্যম, প্ৰতিদিনেই মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে হিমন্ত বিশ্ব শৰ্মা। তাৰ মাজতেই আজি বাঘখানাৰ মুৰব্বী ইউনুছ তামুলীৰ বিৰুদ্ধে গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্যমৰ আগত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবোৰ ইউনুছ তামুলী ফাল্টু মানুহ, চৰকাৰ আহিব দিয়ক, জেলত ভৰাই থ'ম। ইউনুছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ? চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব। পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। হুংকাৰ ইউনুছ তামুলীৰ, 100 মিয়া আনিম। তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা মাইকা লাল আছে যদি লাঠি লৈ আহিব। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেগনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আজি ৰাতিপুৱাৰ ভাগতে শিৱসাগৰত মুখ্যমন্ত্ৰীৰ কথা মানি কেইজনমান যুৱকে মিয়াৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি ফুৰিছিল, লগতে মিয়া খেদাৰ কথাও কৈ ফুৰিছিল। তাৰ পিছতেই ইউনুছ তামুলীয়ে 100 মিয়া আনি কাম কৰোৱাৰ ধমক দিয়ে। মিয়া খেদিব খোজাবোৰক লাঠি লগত লৈ যাবলৈ হুংকাৰ দিয়ে ইউনুছ তামুলীয়ে। ইতিমধ্যে ইউনুছ তামুলীৰ বিৰুদ্ধে দিছপুৰ থানাত অসমীয়া যুৱ মঞ্চই দাখিল কৰিছে এজাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।